ক্ষীৰৰ লগত এইটো কি দিছে? এইটো ভাজি। ভাজিটো আপোনালোকে জানে খাবলৈ হা। খাই যদি নাখাই যদি নালাগে। দিয়ক দিয়ক, আজি মানে প্ৰথম খাম ক্ষীৰৰ লগত ভাজি। ক্ষীৰ আৰু আলু, কণী আলু ভাজি, গুটি আলু। মই বৰ্তমান আহি পেলাই উপস্থিত হৈছোঁ আপোনাৰ দক্ষিণ নাগশংকৰ যি উচ্চ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়ৰ প্ৰাংগণত। আৰু উপস্থিত হোৱাৰ এটা বিশেষ কাৰণ আছে, আপোনালোকে অকণমান সময়ৰ পিছত গম পাই যাব সেই বিশেষ কাৰণটো। আৰু মই আপোনালোকক অতি আনন্দৰে জনাব বিচাৰিছোঁ যে নাগশংকৰ অঞ্চলৰ এটা খুব অগ্ৰণী অনুষ্ঠান, সামাজিক সাংস্কৃতিকভাৱে এটা সবল অনুষ্ঠান আলোক। এই আলোকৰ উদ্যোগতে আচলতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক বা হাই ছেকেণ্ডেৰীত খুব সুন্দৰ এটা ৰিজাল্ট কৰি উত্তীৰ্ণ হৈছে তেওঁলোকক অকণমান সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰে প্ৰত্যেক বছৰেই। আৰু মই অকণমান তাৰ আগতে কৈ ল'ব বিচাৰিছোঁ যে আচলতে এই আলোক অনুষ্ঠানটো সম্পৰ্কে নাগশংকৰ এই আলোক অনুষ্ঠানটো আজি প্ৰায় 37 বছৰ বয়স তেওঁলোকে অতিক্ৰম কৰিছে। আৰু এই 37 বছৰ বয়সত এই নাগশংকৰ অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক প্ৰত্যেকটো দিশতে এটা অগ্ৰণী ভূমিকা তেওঁলোকে পালন কৰি আহিছে। বিশেষকৈ নাট্য জগতৰ ক্ষেত্ৰতে হওক বা সামাজিক যিখিনি দায়বদ্ধতা আছে, আজি 37 বছৰে তেওঁলোকে এটা সক্ৰিয়তাৰে পালন কৰি আহিছে। আৰু আলোক অনুষ্ঠানটোৰ এই আচলতে বৈশিষ্ট্যটোৱে আচলতে অনুষ্ঠানটোক এটা বেলেগ মানদণ্ডলৈ পৰিণত কৰে। মূল বিষয়টো ইতিমধ্যে আপোনালোকক মই অৱগত কৰাইছোঁ যে যিসকলে আচলতে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক এটা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে, ইয়ালৈ মোকো আমন্ত্ৰণ জনাইছে। মই আহিছোঁ আপোনালোকক অনুষ্ঠানটোৰ সবিশেষ দেখুৱাম। কিন্তু তাৰ আগতে আৰু এটা বিশেষভাৱে জনাই থ'ব বিচাৰিছোঁ যে এইবাৰ গ্ৰীষ্মকালীন যি আপোনাৰ বন্ধ হ'ব, গৰমৰ বন্ধ হ'ব, সেই গ্ৰীষ্মকালীন বন্ধত অৰ্থাৎ 2 জুলাইৰ পৰা তেওঁলোকে এলানি নাট কৰ্মশালাৰ আয়োজন কৰিছে। আৰু 15 দিনীয়া কাৰ্যসূচীৰে এই নাট কৰ্মশালা অনুষ্ঠিত হ'ব। 30 জুনৰ ভিতৰত আপোনালোকে প্ৰপত্ৰ জমা দিব লাগিব, অন্তিম তাৰিখ তেওঁলোকে মোক জানিবলৈ দিছে। আৰু 200 টকা ভৰ্তি মাচুল। 8 বছৰ বয়সৰ প্ৰত্যেকজন শিশুৱে অংশগ্ৰহণ কৰিব পাৰিব। ইফালে আপোনাৰ বয়সৰ সীমা বান্ধি দিয়া নাই। 8 বছৰৰ পৰা তাৰ ঊৰ্ধত যিসকল শিশু আছে বা আগ্ৰহী লোক আছে তেওঁলোকে এই যি নাট কৰ্মশালা সেই নাট কৰ্মশালাটো অংশগ্ৰহণ কৰিব পাৰিব। আৰু আজিৰ যি বিশেষ অনুষ্ঠান, এই অনুষ্ঠানটো মই আপোনালোকক অকণমান সময়ৰ পিছতে দেখুৱাম। চাই থাকিব ৰক্তিম হাজৰিকা ৰিয়েল হিৰো। ব'লক এতিয়া আমি অকণমান আগবাঢ়ি যাওঁ। ইয়াতে আলোকৰ সদস্যসকল মোৰ লগত আছে। ইতিমধ্যে মই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ আচলতে কি উদ্দেশ্যে ইয়ালৈ আজি অহা হৈছে। আৰু মোৰ মনৰ পৰা এটা ভাৱ প্ৰকাশ কৰিবলৈ মন গৈছে যে আমাৰ এই সমগ্ৰ নাগশংকৰ মৌজাটো হৈছে মহাদেৱৰ ডম্বৰুটো সদৃশ। আৰু এই ডম্বৰুটো বান্ধি ৰাখে এডাল ত্ৰিশূলত। আৰু সেই ত্ৰিশূলডালৰ ভূমিকা আজি আলোক অনুষ্ঠানটোৱে লৈ আছে বুলি মোৰ ব্যক্তিগতভাৱে অনুভৱ হৈছে। আৰু সেইকাৰণে মোৰ লগত গোটেই সদস্যখিনি আছে, তেওঁলোকৰ মনৰ ভাৱ জানিম। 2 জুলাইৰ পৰা তেওঁলোকে এটা বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছে গ্ৰীষ্মকালীনৰ লগত সংগতি ৰাখি পেলাই। সেই বিষয়ে ক'ব তেওঁলোকৰ লগত। মই প্ৰথমতে সকলোকে আলোকৰ প্ৰত্যেকজন সদস্যক মই স্বাগতম জনাইছোঁ পুনৰ এবাৰ মোৰ চেনেলটোলৈ। অনুষ্ঠানটোৰ সভাপতিগৰাকী আছে, তো সভাপতিগৰাকীৰ মুখেদি জানিব বিচাৰিছোঁ অনুষ্ঠানটোৰ আজিৰ কাৰ্যপন্থা সম্পৰ্কে। আজি কাৰ্যপন্থাটোৰ বিষয়ে ক'বলৈ গ'লে আমি বিগত বৰ্ষতো কৰি আহিছোঁ এই মানে অভিনন্দন অনুষ্ঠানবিলাক। যিহেতু আমি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্তত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে কৃতিত্ব অৰ্জন কৰে, ভাল ধৰণৰ ৰিজাল্ট কৰে, সেইসকলক আমি অভিনন্দন জনাই আহিছোঁ। ঠিক আমি আলোকে এইটো আজি 92 চনৰ পৰাই কৰি আছোঁ। আৰু আমি এই নাগশংকৰ উত্তৰ পাৰে আমি ইতিমধ্যে প্ৰত্যেক ঘৰ গৃহস্থলৈ গৈ পেলাই আমি অভিনন্দিত ব্যক্তিসকলক আমি সম্বোধন জনাইছোঁ। আৰু ঠিক আজি ইয়াতে আমি ভাল লাগিছে, আজি ইয়াতে সামূহিকভাৱে সকলো ছাত্ৰ ছাত্ৰীক আমি জনাইছোঁ। আৰু অনুষ্ঠানটো এটা সাফল্যমণ্ডিত হৈছে। আৰু অনুষ্ঠানত বিশেষকৈ ভাল লাগিছে আমাৰ আলোক অনুষ্ঠানটিৰ সমূহ সতীৰ্থবৃন্দই যেনেদৰে সহায় কৰিব লাগিছিলে, ঠিক তাতকৈ আমি বেছি ভাল লাগিছে। আৰু এই স্কুলখনৰ শিক্ষক, ছাত্ৰ ছাত্ৰী তথা ইয়াত গণ্যমান্য ব্যক্তিসকল বা অভিভাৱকসকলে আমাৰ এই অনুষ্ঠানটোত খুব ভাল ধৰণে সহযোগ কৰিছে। আৰু অনুষ্ঠানটো আজি কৰি পেলাই আচলতে সাফল্যমণ্ডিত হ'ল বুলি আমি ভাল লাগিছে। ধন্যবাদ। আৰু এইখিনিতে মই সকলোকে দেখাই দিয়াৰ উপৰিও মই এটা বিশেষ আচলতে তেওঁলোকে কাৰ্যসূচী লৈছে, যিহেতুকে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হ'ব আলোকৰ উদ্যোগত 2 জুলাই তাৰিখৰ পৰা। আৰু আপোনালোকে আচলতে কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথমতে ৰক্তিমৰ ৰিয়েল হিৰো চেনেলটোলৈ আমি আলোকৰ তৰফৰ অভিনন্দন জনাইছোঁ। আৰু অহা 2 জুলাই তাৰিখৰ পৰা আলোক
আলোকৰ হৈ পেলাই আলোকৰ আমি নাট কৰ্মশালাৰ অনুষ্ঠিত কৰিছোঁ। সেই কৰ্মশালাত ভাল লগা বিষয় আমাৰ শচীন্দ্ৰ শৰ্মাই আমাক প্ৰশিক্ষণ দিব। তাৰ লগতে আমাৰ ৰক্তিম হাজৰিকাও আমাৰ প্ৰশিক্ষণ দিব। এইখিনিতে মই চেনেলটোৰ কথাটো কৈ থ'লোঁ আৰু সকলোৰে সহযোগিতা আমি বিচাৰিছোঁ। আমি বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো আমি যে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক এই গ্ৰীষ্ম বন্ধৰ সময় এনেই অতিবাহিত নকৰি কিবা এটা শিকাৰ মনোভাৱেৰে আমি আমাৰ আলোকৰ তৰফৰ পৰা তেওঁলোকক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। ইতিমধ্যে আপোনালোকে গম পাইছে যে গোটেই বিষয়বস্তুখিনি সোমাই পৰিছে ইয়াতে, আৰু অকণমান সময় পিছতে আজি সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ যাব। কিন্তু মই এই মুহূৰ্তত সুধিব বিচাৰিছোঁ, অনুষ্ঠানটো যিহেতুকে আৰু এটা তেওঁলোকৰ ভাতৃ অনুষ্ঠান আছে, কলা বিথীকাৰ যিহেতুকে সভাপতিগৰাকী আছে, এটা সভাপতিগৰাকীৰ মুখেদি জানিব বিচাৰিছোঁ তেওঁলোকে কেনেকুৱা ধৰণৰ কিবা ৰাখিছে নেকি অনুষ্ঠান? হয়, আমাৰ সৰ্বপ্ৰথমে মই আলোকৰ দ্বাৰা চলি থকা কলা বিথীকাৰ তৰফৰ পৰা ৰক্তিম হাজৰিকা ৰিয়েল হিৰ' চেনেলটোক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কলা বিথীকাখনে 127জন ছাত্ৰ ছাত্ৰী লৈ নাগশংকৰ এই পিছপৰা অঞ্চলটোত আজিলৈকে 15 চনৰ পৰা এই কলা শিক্ষা এই বিদ্যালয় সুন্দৰভাৱে চলি আছে নাগশংকৰ হাইস্কুলত। আৰু আমি এতিয়া এটা গৃহ স্থায়ীভাৱে নিৰ্মাণ কৰিছোঁ। আমি আশা ৰাখিছোঁ আৰু 2 বা 3 মাহৰ ভিতৰতে সেই নাগশংকৰ চেণ্টাৰত আমাৰ সেই স্থায়ী গৃহটোলৈ আমি বিদ্যালয়খন স্থানান্তৰ কৰিব পাৰিম। সেয়া এটা আমাৰ সপোন বাস্তৱত ৰূপ ল'বলৈ গৈ আছে। আৰু লগতে মই আপোনাৰ চেনেলৰ জৰিয়তে এটা কথা কওঁ যে আপুনি আগতে উল্লেখ কৰিছে যে ডম্বৰু সদৃশ নাগশংকৰ এই মৌজাটো আমি ত্ৰিশূলৰ সেই শক্তিটো আমি আলোকে ধৰি আছোঁ। আচলতে হয় কথাটো, কিন্তু আমি নিজাববীয়াকৈ সেই কথাটো ক'বলৈ আমি অকণমান বেয়া পাওঁ। আমি সমাজৰ হৈ বিভিন্ন স্তৰত কাম কৰি আছোঁ আৰু আমাৰ হয়তো বহুত কৰিবলগীয়া আছে। মই আশা ৰাখিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ নাগশংকৰবাসী ৰাইজে আমাক আশীৰ্বাদ দিয়ক, আমাৰ ভুলবিলাক দেখুৱাই দিয়ক। আমি যিমান পাৰোঁ শৰীৰত শক্তি থকালৈকে আমি আলোকৰ হৈ কণ শিশুসকলৰ হৈ কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ। আৰু যিহেতুকে মই গোটেই বিষয়বস্তুখিনি আপোনালোকক জনাইছোঁ, অৱগত কৰিছোঁৱেই, 2 জুলাইৰ পৰা আপোনালোকৰ সন্তানটিক লৈ আহিব পাৰে 8 বছৰ বয়সৰ পৰা ৰখা হৈছে। আৰু এইখিনিতে কওঁতে 200 টকা মাত্ৰ ভৰ্তি মাচুল। আপোনালোকক এইটোও জনালোঁ, আৰু বয়সৰ কোনো লিমিট নাই, আপোনালোকৰ বয়স যিমানেই নহওক ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। 15 দিনীয়া কাৰ্যসূচী, আৰু উপস্থিত থাকিব অসমৰ নাট্য জগতৰ এজন খুব ভাল আচলতে নাট্যকৰ্মী শচীন্দ্ৰ শৰ্মা ডাঙৰীয়া, লগতে জামুগুৰি হাটৰ মনজ্যোতি হাজৰিকা আৰু নাগশংকৰৰ মই নিজেই থাকিম। ভাল লাগিব, আপোনালোকে সেই অনুষ্ঠানটোলৈ আহিব। আহক এতিয়া আমি দেৰি নকৰোঁ, ভিতৰত যি সম্বৰ্ধনা অনুষ্ঠান আছে আমি তাৰ মাজলৈ সোমাই যাওঁ। ব'লক। আমি এই বিশেষ অভিনন্দন অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। এই অতি চমু সভাখনে সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে দক্ষিণ নাগশংকৰ হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰীযুত বল্লভ চাপাগাইদেৱক মই সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আলোকগোষ্ঠীয়ে এই অঞ্চলৰ ল'ৰা ছোৱালীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আমাৰ বিদ্যালয়খনক তেখেতসকলে ঠিক কৰিলে। আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ এনেহেন অনুষ্ঠানে ছাত্ৰ ছাত্ৰীক প্ৰেৰণা দিয়ে। সকলো ৰাইজৰ সহযোগত আজি মোৰ যি সভাপতিৰ আসন অলংকৃত কৰিবৰ কাৰণে যি দায়িত্ব অৰ্পণ কৰিলে, মই সকলোৰে সহায় সহযোগ কামনা কৰি সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। 83% নম্বৰেৰে এই বিদ্যালয়ৰ উচ্চ মাধ্যমিক পৰীক্ষাত এই বিদ্যালয়ৰ গৌৰৱ অৰ্জন কৰিছে। আৰু তেখেত এইখন বিদ্যালয়ৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই বছৰৰ কাৰণে এই ছাত্ৰজন এইখন বিদ্যালয়ৰ পৰা 83% ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান, হিন্দী এই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। আমি সুদীপ লমচালক আজিৰ সভাৰ সভাপতি মহোদয় আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি এখন অভিনন্দন পত্ৰ তেওঁলৈ আগবঢ়াইছোঁ অনুষ্ঠানটোৰ তৰফৰ পৰা। আৰু ছাত্ৰজনৰ ভৱিষ্যতৰ দিনত উত্তৰ
দক্ষিণ নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আপোনাৰ সম্বৰ্ধনা জনালে মই তেওঁলোকক দেখুৱাই দিছোঁ আৰু কেইজনমান আছে অলপ ইফালে গৈছে কিন্তু তেওঁলোকৰ পৰা অকণমান আচলতে মনৰ ভাৱ জানিব বিচাৰিম তেওঁলোকেনো কেনেকুৱা পালে অনুষ্ঠানটোৰ প্ৰতি সকলোকে মই স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক তেওঁলোকে এই বিদ্যালয়ৰ পৰাই পঢ়ি পেলাই এটা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু সেইকাৰণে আচলতে এটা সুন্দৰ পদক্ষেপ আলোকৰ জৰিয়তে এই বিষয়ে কি ক'বা তুমি আজি বহুত বেছি ভাল লাগিছে ইমান বেছি এনকাৰেজ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আলোকক আৰু বেছি ভাল কৰিম বুলি আশা কৰিলোঁ আপোনালোক আৰু বেছি গৌৰৱিত অনুভৱ কৰাম বুলি এনেকৈ আশা কৰিম আৰু তোমাৰ ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা মোৰ চিভিল চাৰ্ভেণ্ট হোৱাৰে মন চিভিল চাৰ্ভেণ্ট হোৱাৰ খুব আপোনালোকৰ আশীৰ্বাদত পাই যাওঁ নিশ্চয় আমাৰ শুভেচ্ছা সদায় তোমাৰ লগত থাকিব তুমি কেনেকুৱা অকণমান মনৰ অনুভৱ কৰিলে ভাল লাগিব কেনেকুৱা পালা মোক বহুত ভাল লাগি আছে আপোনালোকে এনেকৈ এনকাৰেজ কৰিছে আৰু ভৱিষ্যতে মই আৰু আগলৈ যাবলৈ চেষ্টা কৰিম ধন্যবাদ হয় ন কি ক'বা তোমালোকে কি ক'বা ভাল লাগিছে আজি ভাল লাগিছে আৰু ভাল কৰিবলৈ চেষ্টা কৰিবা তুমি কি ক'বা ভালে লাগিছে ভাল লাগিছে অঁ ভৱিষ্যতে এনে কি হোৱাৰ তোমালোকে পৰিকল্পনা কৰিছা জয়ী হোৱা ঠিক আছে তোমালোকলৈ বহুত বহুত শুভেচ্ছা থাকিলে ধন্যবাদ সকলোকে এইটো পায়স ন ক্ষীৰ বুলি কয় ক্ষীৰৰ লগত এইটো কি দিছে এইটো ভাজি ভাজিটো আপোনালোকে জানে খাবলৈ হা খাই যদি নাখাই যদি নালাগে দিয়ক আজি মানে প্ৰথম খাম ক্ষীৰৰ লগত ভাজি ক্ষীৰ আৰু আলু কণী আলু ভাজি গুটি আলু কাণপুৰি আলু মজা জীৱনত মানে এনেকুৱা খাদ্যৰ অভিজ্ঞতাটো আগতে লোৱা নাছিলোঁ আজি প্ৰথমবাৰৰ কাৰণে লৈছোঁ চাওক এয়া পায়সৰ লগত ভাজি শেষত দৈ আৰু গোলাটোৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ